নমস্কাৰ। ডাম ৰেবিজে হওক বা আপোনাৰ ফিউৰিয়াছ ৰেবিজে হওক, যদি ৰেবিজ ভাইৰাছ থকা কুকুৰে মানুহক কামোৰে, তেনেহ'লে মৃত্যু অনিবাৰ্য। কিন্তু তাৎপৰ্যপূৰ্ণ কথা যে এই ৰেবিজটো যিটো আপোনাৰ 100% ফেটেল বুলি কোৱা হয় যদিও তাক সম্পূৰ্ণৰূপে কিন্তু বাধা দিব পাৰি। আমি তিনিটা ষ্টেপ বা তিনিটা মেজাৰ আপুনি ল'ব লাগিব। প্ৰথম কথা, যিমানে জীৱ-জন্তু আমাৰ পৰিৱেশত আছে, যোনেই কামোৰে আঁচোৰে, তেনেহ'লে তৎক্ষণাত চাবোন পানীৰে 15 মিনিটৰ বাবে ধুব, কিন্তু সৰ্পদংশনত নুধুব। তাৰপিছত আপুনি তৎক্ষণাত হাস্পতাললৈ যাওক, একো তাত নলগাব। ডাক্তৰে চাই পেলাই কেটেগৰী 1, 2, 3 বুলি আছে, সেই কেটেগৰী চাই পেলাই আপোনাক ইমিউনোগ্লোবিন মানে ঘাঁডোখৰৰ চাৰিওফালে বেজি দিব পাৰে আৰু লগতে এণ্টি ৰেবিজ ভেকচিনটো দিব পাৰে। মানে আপোনাৰ যদি কেনেবাকৈ তেজ ওলাইছে, তেনেহ'লে আপোনাৰ কি হ'ব, ভাইৰাছটো তাত এক্টিভ হৈ থাকিব। প্ৰথমে সি মাংসপেশী বা এইটো য'ত ঘাঁটো লাগিছে তাতে সি মানে বংশ বৃদ্ধি কৰিবলৈ আৰম্ভ কৰিব। এতিয়া আমি যিটো ভেকচিনটো দিওঁ, সেই ভেকচিনটোৱে কাম কৰিবলৈ 7 পৰা 10 দিন লাগিব। কিন্তু 7 পৰা 10 দিনলৈকে যে ভাইৰাছটোতো সি একদম বাঢ়ি গ'ল, গ্ৰথটো হৈ গ'ল। এই বংশবৃদ্ধিটো বাধা দিবলৈ আমি ঘাঁডোখৰৰ চাৰিওফালে তৎক্ষণাত বেজি দিওঁ, যদিহে ঘাঁ লাগিছে, যদিহে তেজ ওলাইছে, নহ'লে কিন্তু আমি নিদিওঁ। তাৰপিছত আপোনাৰ এণ্টি ৰেবিজ ভেকচিন কেইটা দিয়া হয়। এণ্টি ৰেবিজ ভেকচিন 0, মানে আজি যদি লয়, যিদিনাখনে কামুৰিছে সেইদিনাখনে ড'জটো লৈছোঁ আমি ধৰক, তেতিয়া তাক কয় 0 ড'জ। তেতিয়া 3 নম্বৰ দিনাখন ল'ম আৰু 7 নম্বৰ দিনাখন ল'ম আৰু 28 নম্বৰ দিনাখন ল'ম। এই 4টা ড'জ আপুনি ল'ব লাগিব। যদি আমাৰ ইয়াত আঙুলিত কামুৰিছে, তেনেহ'লে ডেইলি কেনেকৈ সি গতি কৰে, ইয়াৰ টাৰ্গেটটো হ'ল মূৰ, ব্ৰেইনত কাম কৰে, মগজুত কাম কৰে। চ' সি কেনেকৈ কাম যায়গৈ, 0.5 চেণ্টিমিটাৰ পাৰ ডে, অৰ্থাৎ 24 ঘণ্টাত 0.5 চেণ্টিমিটাৰকে আগবাঢ়ি গৈ থাকে। ইয়াত যদি কামুৰিছে, দেখিছেনে, 0.5 চেণ্টিমিটাৰকে আগবাঢ়ি থাকে। চ' সেইকাৰণে আজি যেতিয়া কামুৰিব, কামোৰাৰ পিছত আপোনাৰ লক্ষণবোৰ দেখা দিব পাৰে 40 দিনত, 45 দিনত, কেতিয়াবা 50 দিনত। কাৰণ এইখিনিত ক'তো আপোনাৰ এটেক নকৰে, আক্ৰমণ নকৰে। তাৰ আচল তাৰ টাৰ্গেট হ'ল, আপোনাৰ লক্ষ্যস্থল হ'ল আপোনাৰ মগজু। চ' সি মগজুলে আপোনাৰ ধৰক হাততে বা ভৰিতে কামুৰিছে, সি আপোনাৰ একদিনত 0.5 চেণ্টিমিটাৰকে আগবাঢ়ি যাবগৈ। চ' সেই আগবাঢ়ি যেতিয়া সি যাব, যোৱাৰ সময়তে আমি কি কৰিলোঁ, এই আমাৰ 10 দিনৰ ভিতৰত যে আপোনাৰ এণ্টিবডিখিনি বনাই দিলোঁ, পুলিচখিনি বনাই দিলোঁ, সেই পুলিচে তাক এটেক কৰিব। আৰু সেই এটেক কৰিলে ভাইৰাছটো সমূলাংশে নষ্ট হৈ যাব। যদি কুকুৰৰ বেজি লৈছে, কুকুৰটোৱে ভেকচিনেটেড হৈছে, সাধাৰণতে হ'ব নালাগে, কিন্তু আপোনালোকে কোনেও ৰিস্ক ল'ব নালাগে। বহুত ক্ষেত্ৰত আমি দেখাত পাইছোঁগৈ যে ৰেবিজ হৈছেগৈ, ভেকচিন দিছে বা নাই দিয়া, ডজ নট মেটাৰ, আপুনি গৈ পেলাই বেজীকেইটা ল'ব। এতিয়া কথাটো, উত্তৰ প্ৰদেশৰ ল'ৰাটোৰ গোটেইখিনি লৈছিলে, বেজি লৈছিলে, তাত ঘাঁৰ চাৰিওফালে আপোনাৰ বেজিত ইমিউনোগ্লোবিন বেজিও লৈছিলে, তথাপি সি 45 দিনত মৰি গ'ল। কিয়? আমি যেতিয়া অনুসন্ধান কৰিলোঁ, তেতিয়া গম পালোঁ ঘাঁডোখৰ তেওঁ নুধুলে। 3টা কাম একেলগে কৰিব লাগে। এতিয়া তৎক্ষণাত চাবোন পানীৰে ধুব লাগিব, ইট ইজ এ মাষ্ট। দ্বিতীয় কথাটো হ'ল যে যদি তেজ ওলাইছে, আমি ইমিউনোগ্লোবিন বেজি চাৰিওফালে দিম। আৰু তৃতীয় কথাটো হ'ল যে ভেকচিনকেইটা আমি ৰেগুলাৰ ইণ্টাৰভেলত যেনেকৈ আপোনাৰ দিব কৈছে, তেনেকৈ আমি দিমগৈ। 3টাৰ ভিতৰত যদি এটা যদি মিছ কৰে, তেনেহ'লে কিন্তু আপোনাৰ ৰেবিজ হোৱাৰ অৱকাশটো চাগে। অৰ্থাৎ ধুব লাগিব। বহুত ক্ষেত্ৰত মানুহে এইটো মানে আপোনাৰ ধুব নিবিচাৰে, আৰু আমাৰ স্বাস্থ্যকৰ্মীসকলৰ লগত তৰ্ক লাগে, দমো দিয়ে কেতিয়াবা। সৰ্পদংশনৰ দৰে আপোনাৰ ৰেবিজো এটা জনস্বাস্থ্য সম্পৰ্কীয় সমস্যা, আৰু ইয়াত আমাৰ সমাজৰ ৰাইজৰো কৰিবলগীয়া বহুতখিনি আছে। আপোনালোকৰ কৰিবলগীয়া এটাই যে আপুনি চাবোন পানীৰে অন্ততঃ 15 মিনিট ভালকৈ ঘাঁটো, চৰকাৰী চিকিৎসালয়ত যায় তেতিয়া দেখিব ইমান দিয়ে, আৰু এইফালে দিয়ে আৰু এইফালে দিয়ে, 2টা চাইডে দিয়ে, কিনি অনাটো আকৌ এটা চাইডে দিয়ে। কিয়? মানে চৰকাৰীটো বা আপোনাৰ ব্যক্তিগতখিনিৰ মানে পাৰ্থক্যটো কি, সেইটো বিষয়ে আমি পৰৱৰ্তী খণ্ডত আলোচনা কৰিম। তেতিয়ালৈকে শুভৰাত্ৰি।